কবিতাৰ শিৰোনামা নীলা খামৰ চিঠি। কবি ৰাণাদ্বীপ কৌশিক। প্ৰতি মৰমৰ হৃদয়ৰ কোঠালিত গোলাপ হৈ ফুলি থকা মোৰ সপোন। কেনে আছা মোৰ ছায়া? ভালেই চাগে তোমাৰ? বহুদিনৰ মূৰত তোমালৈ এখন লিখিবলৈ মন গ'ল। লিখিছিলোঁ তোমালৈ নীলা খামৰ চিঠি 10 বছৰ আগেয়ে। আজিতো সেয়া পাহৰণিৰ গৰ্ভত তুমি মোলৈ বুলি লিখা প্ৰত্যেকখন চিঠিয়ে মোৰ হৃদয়ত গাঁঠি থোৱা আছে ভালদৰে। তোমাৰ বিয়ালৈ মাতিবলৈ আহিছিলা। চিঠিখন আগফালৰ টেবুলতে পৰি আছিল। কামৰ পৰা আহি ঘৰ পাই মেলি চালোঁ তোমাৰ শুভ বিবাহৰ নিমন্ত্ৰণী পত্ৰ। দুচকুৰে নিগৰি আহিছিল অশ্ৰুলোত। মনত পৰিছিল একেলগে বৰগছৰ তলত বিহু মাৰিবলৈ যোৱা। মনত পৰিছিল ৰোমান্টিক নাটকৰ দৰে একেলগে বৰষুণত তিতি তিতি সাৱটি ধৰাৰ কথা। এতিয়া হয়তো মই ৰ'ব লাগিব 7টা জনম তোমাৰ হ'বলৈ। তোমাৰ বিয়ালৈ যাব নোৱাৰিলোঁ। বেয়া নাপাবা। সপোন দেখিছিলোঁ মিঠা মিঠা। সপোন সাগৰত নাও মেলোঁতে বতাহ হেৰাই পৰিল। সুখী হোৱা মোৰ সপোনৰ পুতলাজনী। অতীতৰ সেই মধুৰ দিনবোৰে কেতিয়াবা বৰকৈ আমনি কৰে। জোনবাইৰ দেশলৈ চাই ৰওঁ তোমালৈ বুলি মনত পৰিলে। কাৰণ জোনবাই বহু দূৰৈত আছে আৰু তুমিও আজি মোৰ পৰা বহু দূৰত। বাৰু বাদ দিয়া সেই অতীতৰ অশ্ৰুভৰা লোতকৰ কথা। সপোন তোমাক বাৰু আমনি কৰিলোঁ নেকি? বেয়া নাপাবা পুৰণি কথাৰে নীলা খামৰ চিঠি লিখাৰ বাবে। তোমাৰ বিষয়ে অলপ জনাবাচোন সপোন। মই বৰ্তমান ভালেই আছোঁ। মই বহুত সুখী। অকণমান হাঁহি দিয়া না। ৰজাই হুকুম দিছে এদিন চেদিন বাই, কি হুকুম দিছে মোৰে সপোন বাই। হাঁহিৰানে বাৰু? তুমি হাঁহিলে বহুত ভাল লাগে সপোন। সদায় হাঁহি থাকিবা আৰু মোলৈ চিঠিখন লিখোঁতে হাঁহি হাঁহি লিখিবা। তোমাৰ চিঠিৰ বাবে বাট চাই ৰওঁ। তোমাৰ জীৱন ৰামধেনুৰ 7 ৰঙেৰে ভৰি পৰক। তাৰেই কামনাৰে তোমাৰ মৰম, তোমাৰ প্ৰিয়, তোমাৰ অতিকৈ প্ৰিয় দুমন। প্ৰতি মৰমৰ দুমন। তোমাৰ চিঠি পালোঁ। মোৰ ভাল লাগিছে জানা। তুমি যে আজিও মোক তোমাৰ হৃদয়ৰ এটি নিভাঁজ কোণত অংকন কৰি ৰাখিছা। মন গ'লেই ফেচবুকত আৰু গুগলত তোমাৰ নাম চাৰ্চ কৰোঁ। তোমাৰ ফটোখন চাওঁ এওঁ নেদেখাকৈ আৰু তোমাৰ সকলো কবিতা পঢ়োঁ। আৰু কি জানা, তোমাৰ কবিতা পঢ়িয়েই টোপনি যাওঁ। এওঁ ঘৰত নাথাকে। এওঁ পুলিচৰ চাকৰি, দূৰৈত থাকে। ময়ো ওচৰৰে হাইস্কুল এখনৰ প্ৰধান শিক্ষয়িত্ৰী।
তোমালৈ মনত পৰে জানা, যেতিয়া অকলে নিজান পৰত বহি ৰওঁ চাহৰ কাপটো হাতত লৈ। সিদিনা ৰাতিপুৱা প্ৰতিদিন কাকতখনত প্ৰথম পৃষ্ঠাতেই তোমাৰেই বাতৰি। দুদিনমান দূৰদৰ্শনৰ পৰ্দাত তোমাক দেখা পালোঁ। তুমিয়ে মোৰ প্ৰথম ভালপোৱা। তোমাকেই আঁকি থৈছোঁ মোৰ সৰু হৃদয়খনত। তোমালৈ ভাল খবৰ এটা আছে, এটা নহয় দুটা। মই মা হ'বলৈ ওলাইছোঁ আৰু তোমালৈ ধুনীয়া ছোৱালী এজনী চাইছোঁ। তুমি বহুত ব্যস্ত নাটক আৰু কবিতাক লৈ। ভাল লাগে তোমাৰ অভিনয় আৰু তোমাৰ অদৃষ্টিসম্পন্ন কবিতাবোৰ। ভগৱানে তোমাক কুশলে ৰাখক। আগন্তুক চিঠিখনত তোমাৰ মোবাইল নম্বৰটো দিবাচোন যদি পাৰা। তুমি সদায়ে সুখী হোৱা, মই ভগৱানক কৈয়ে থাকোঁ। বাৰু আজিলৈ সামৰোঁ তোমাৰ চিঠিৰ অপেক্ষাত। ইতি তোমাৰ সপোন।